খবৰ আপোনালোকৰ? আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু এই জন্মাষ্টমী উৎসৱ অসম বা ভাৰতত পালন কৰা হয় আৰু আমাৰ বৰপেটাতো পালন কৰা হয়। আৰু আজি মই বৰপেটা সত্ৰলৈ যাই আছো। আৰু গাইজ, এই সত্ৰখন মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰিছিল আৰু তাতে আজি মই যাই আছো গাইজ। তো চাই থাকিব ভিডিঅ'টো। আৰু গাইজ, মোৰ ভিডিঅ'বিলাক ভাল লাগে যদি মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। এখন ভিডিঅ'টো মই বনাই থাকিম গাইজ। এতিয়া মই বৰপেটা সত্ৰলৈ যাই আছো, তো চাই থাকক গাইজ ভিডিঅ'টো। গাইজ, আমি এতিয়া বৰপেটা সত্ৰ আহি পালো আৰু আমি এতিয়া গাইজ বৰপেটা সত্ৰৰ মুখ্য দুৱাৰত উপস্থিত হলো আৰু এতিয়া আমি বৰপেটা সত্ৰৰ মুখ্য দুৱাৰত আছো। গাইজ, ভিডিঅ'টো চাই থাকক। মই ভিতৰলৈ যাম, ভিতৰৰ দৃশ্য দেখুৱাম। ভিতৰৰ দৃশ্য এতিয়া চাই থাকক গাইজ। বহুত ভিৰ আৰু আমি এতিয়া ভিতৰলৈ যাব পৰা নাই, কিন্তু এই হ'ল বৰপেটা সত্ৰৰ ভিতৰৰ দৃশ্য। এইখনে হ'ল সত্ৰত সোমোৱা মূল দুৱাৰ আৰু এইখনে হ'ল চব গাইজ। ভিতরে চাই থাকক বৰপেটা সত্ৰৰ ভিতৰৰ দৃশ্য। শ্রীকৃষ্ণ প্রতিষ্ঠা করা South
এতিয়া মই আমাৰ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বিতৰণ লগত সাক্ষাৎকাৰ আপোনাৰ শুভ নামটো কওক। মোৰ নাম শ্ৰী গৌতম পাঠক, বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া। আপুনি আজি জন্মাষ্টমীৰ বিষয়ে কিবা কওক। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত এইখন বৰপেটা সত্ৰ। এই বৰপেটা সত্ৰত ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত প্ৰতি বছৰে সত্ৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰক্ষা কৰি এই বৰপেটা সত্ৰত শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উদযাপন কৰি অহা হৈছে। আজিও ব্যতিক্ৰম নহয়, অসংখ্য ভকত বান্ধৱ আই মাতৃসকলে আহি ইয়াতে বৰপেটা সত্ৰত উপস্থিত হৈছে। আমি বৰপেটা সত্ৰত দৰ্শন কৰা সকলোকে শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো। সকলোৱে প্ৰেম প্ৰীতি মিলা প্ৰীতিৰে আনন্দ উৎসৱেৰে এই জন্মোৎসৱটো আমি উদযাপন কৰি আছো। ইতিমধ্যে আমাৰ ফাংচন চলি আছে আৰু বৰপেটা সত্ৰত পূজাৰীৰ দ্বাৰা এই কৃষ্ণৰ জন্মাষ্টমীৰ কাৰ্যসূচীবিলাক এতিয়া চলিব ভিতৰত। গতিকে আমি আশা কৰিছো আজিৰ দিনৰ পৰা আমাৰ সমস্তৰে উপায় অমংগল ভগৱন্ত ঈশ্বৰে হৰণ কৰি লৈ যাব। ধন্যবাদ। নমস্কাৰ। তো গাইস চাওক, আপোনাৰ শুভ নামটো কওক। মোৰ নাম প্ৰভাত দাস, সম্পাদক বৰপেটা সত্ৰ। আৰু আপুনি প্ৰভু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিষয়ে কিবা কওক। আমাৰ জন্মাষ্টমী প্ৰত্যেক বছৰে বছৰে পালন কৰা হয়। ইয়াতে হাজাৰ হাজাৰ মানুহ হয়, কিন্তু ৰাতি যেতিয়া আপোনাৰ জন্মাষ্টমী পুৱাৰ পৰা আৰম্ভ চলে, কিন্তু যেতিয়া জোন বাহিৰ হ'ব তেতিয়া জন্মাষ্টমীটো শেষ হয়। আৰু ভাগৱতত কৃষ্ণৰ কম্পিটিশ্যন হয়, সৰু কৃষ্ণ ল'ৰা ছোৱালী কৃষ্ণৰ কম্পিটিশ্যন। এই কম্পিটিশ্যনত নানা ধৰণৰ কৃষ্ণ নৃত্য দেখা পোৱা যায়। তুমি এতিয়া দেখা পাবা, তাতে তুলি লোৱা, এখন ল'ৰা ছোৱালী আছে ন, তাতে তুলি লোৱা। ধন্যবাদ। আপোনাৰ নাম কি? মোৰ নাম হিতান চৌধুৰী। আপুনি ক'ৰ পৰা আহিছে? মই বৰপেটাৰে। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিষয়ে অলপ কওক। আজি ৰাতি তাৰমানে মধ্যাহ্ন ৰাতিত তেওঁ জন্মিছিল, উপজিছিল। সেইকাৰণে আজি বৰপেটা সত্ৰ এইটো উদযাপন কৰে। ধন্যবাদ। গাইস চাওক, এইডাল গাছ আৰু এই গাছডালত মালা দিছে। চাওক কি ধুনীয়া লাগিছে। আৰু সেইপিনে মঠৰ চটৰ আৰু তাতে আমি গৈ আছো। আৰু সেইপিনে ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো ঘূৰোৱা হয়, মানে দেউলৰ সময়। চাওক গাইস। তো গাইস, এইটো হয় মঠৰ চটৰ। চাওক গাইস, চাওক গাইস। গাইস, এইটো মোৰ ককা হয়। এতিয়া মই মোৰ ককাৰ লগত সাক্ষাৎকাৰ অলপমান ল'ম। তো ব্লগ গাইস, ককা তোমাৰ নাম কি? মোৰ নাম শ্ৰী অৰবিন্দ দাস। এতিয়া কি কৰা ককা তুমি? মই ইয়াতে
এই গড়াবালের কাম কৰোঁ, নিৰ্মালি যাওঁ, আশীৰ্বাদ দিওঁ ৰাইজক। আৰু এটা কেতিয়াৰ পৰা তুমি থাকা? মোৰ 3 বছৰ হ'ল নামঘৰত কাম কৰবা। মঠৰ চোতালৰ বিষয়ে অলপমান কোৱা হওক। এইটো হ'ল শিৱা মাতাৰ লাল। এই শিৱা মাতাই এতিয়া সশৰীৰে নিজে নাইকিয়া হৈছিল। এই হ'ল ৰাধা কৃষ্ণ। এইটো মাধৱদেৱে স্থাপিত। মঠৰ চোতালটোৰ বিষয়ে অলপ কোৱা হওক। ইয়াৰে ভিতৰত চাকি আছে, বন্তি আছে, তাৰপিছত গুৰুজনৰ বস্তু আছে, কিছুমান পীৰা আছে, নাগৰীয়া টাকা আছে 2টা, এইবিলাক বস্তু আছে তাৰ ভিতৰত। চাওক গাইজ, এইটো মঠ। চাওক গাইজ, সেইটো মিউজিয়াম হয়। চাওক গাইজ, বৰপেটা সত্ৰৰ মিউজিয়াম। গাইজ, এইখন হ'ল বৰপেটা সত্ৰৰ মূল সত্ৰৰ পিছদুৱাৰ। চাওক গাইজ, আৰু ইয়াতে ককাই বহে। আজি ককাৰ এতিয়া ডিউটি নাই। গাইজ, এই জেগাটো হ'ল কেইটামান ৰাজহাঁহ ৰখা জেগা, আৰু ইয়াত কেইটামান ৰাজহাঁহ আছে। চাওক গাইজ, এইকেইটা হ'ল ৰাজহাঁহ। আৰু আজি লাইটো জ্বলাই দিছে ৰাজহাঁহটোৰ ঘৰৰ ভিতৰত। ৰাজহাঁহ গাইজ, তাতে শ্ৰীকৃষ্ণ থাকে। চাওক গাইজ, সেই যে জ্বলি আছে চাকি ঘোৰা, তাতে শ্ৰীকৃষ্ণই থাকে। চাওক গাইজ।
It can hurt everything. বন্ধ করুন বন্ধ করুন গাইজ এতিয়া মই বৰপেটা সত্ৰৰ পৰা ঘৰ আহি পালো আৰু জন্তু যেতিয়া আকাশত দেখা দিব তেতিয়া শ্ৰীকৃষ্ণৰ জন্ম পৰ্ব শেষ হ'ব আৰু আজিৰ ভিডিঅ'টো গাইজ ইয়াতে মই সামৰিলো মই নেক্সট ভিডিঅ'টোত লগ পাম তেতিয়ালৈকে বাই বাই গাইজ